জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বিনামূলীয়া ই-ৰিক্সা লাগে নেকি 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন আৰু শীঘ্ৰেই আপুনিও আবেদন কৰক আৰু লাভ কৰক চৰকাৰৰ বিনামূলীয়া ই-ৰিক্সা কিন্তু ক'ত আৰু কিদৰে কৰিব আবেদন জনাইছো সবিস্তাৰে এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে বিনামূলীয়া ই-ৰিক্সা লাগে নেকি জনাওক আমাৰ কমেন্ট বক্সত 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে ই-ৰিক্সা আবেদনৰ প্ৰক্ৰিয়া আৰু শীঘ্ৰেই কৰক আপুনি আবেদন অনলাইন আবেদন আপুনি কৰিব পাৰিব আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ আৰু ফৰ্ম নপোৱা সকলেও চিন্তা কৰিব নালাগে অনলাইন যোগে আপুনি কৰিব পাৰিব আবেদন আৰু অনলাইন আবেদনৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ ৱেবছাইট আৰু ৱেবছাইটটো হৈছে www.linguisticminority.com আৰু আপুনি এই ৱেবছাইটত কৰিব পাৰিব আবেদন আপুনি ৱেবছাইটটো মনত ৰাখিব আকৌ জনাইছো www.linguisticminority.com ৱেবছাইট আৰু 1 ডিচেম্বৰৰ পৰা ৰাজ্যৰ বাবে খুলি দিয়া হ'ল এই ৱেবছাইটটো আৰু ভাষিক সংখ্যালঘুসকলে কৰক আবেদন আৰু আবেদন কৰিবলৈ সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ আৰু কি নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব সেয়াও জনাইছো বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড লগতে পাছপোৰ্ট সাইজ ফটো হলে আপুনি কৰিব পাৰিব আবেদন আৰু বিনামূলীয়া ই-ৰিক্সা আপোনাক লাগে নেকি যদিহে লাগে কমেন্ট বক্সত আপুনি জনাওক আৰু 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদনৰ প্ৰক্ৰিয়া আৰু আপুনি শীঘ্ৰেই কৰক আবেদন অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ আৰু ফৰ্ম নপোৱা সকলেও চিন্তা কৰিব নালাগে আপুনি অনলাইন যোগে কৰিব পাৰিব আবেদন আৰু অনলাইন আবেদনৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ ৱেবছাইট পুনৰবাৰ জনাইছো www.linguisticminority.com ৱেবছাইটত আপুনি কৰিব লাগিব আবেদন জনাইছো আৰু এটি ব্ৰেকিং নিউজ 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিলে হ'ব বিপদ দিছপুৰত হ'ব কোকৰাঝাৰৰ পুনৰাবৃত্তি এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জনজাতিকৰণৰ বিৰোধিতাৰে আকৌ জ্বলিছে ৰাজ্য 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে পৰিস্থিতি ভয়ংকৰ হোৱাৰ শংকাৰ আৰু কোকৰাঝাৰৰ দৰে দিছপুৰত হ'ব অনুৰূপ পৰিস্থিতি 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে অসম অশান্ত কৰিম বুলি শংকাৰ প্ৰদান কৰিছে তিৱা ছাত্ৰ সন্থাই ঘাইপথ অৱৰোধ ৰেল লাইন জ্বলোৱাৰ শংকাৰ প্ৰদান কৰিছে তিৱা ছাত্ৰ সন্থাৰ ফলৰ পৰা আৰু চৰকাৰক সকীয়নি প্ৰদান কৰি তীব্ৰ প্ৰতিবাদ তিৱা ছাত্ৰ সন্থাৰ আৰু জনজাতিকৰণৰ বিৰোধিতাৰে আকৌ জ্বলিছে ৰাজ্য 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে পৰিস্থিতি ভয়ংকৰ হোৱাৰ শংকাৰ আৰু কোকৰাঝাৰৰ দৰে দিছপুৰত হ'ব অনুৰূপ পৰিস্থিতি জনাইছো আৰু এটি ব্ৰেকিং নিউজ লাখ লাখ মহিলাই মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ কৰক মাত্ৰ এটা কাম হয় ঠিকই শুনিছে আপুনি মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ আৰু এটা মাত্ৰ কাম কৰিলেই পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা আৰু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা আৰু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ আৰু এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য আৰু প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা আৰু ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিবিষ্ট কৰিব লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আপুনি দিব লাগিব আৰু অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডি শুদ্ধভাৱে আপুনি দিব লাগিব আৰু প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য আৰু পলম নকৰিব আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰ আৰু পূৰণ কৰি জমা দিয়ক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ষ্টপ SIR ষ্টপ ভোট চুৰি বিৰোধীৰ প্ৰতিবাদত এবাৰ উত্তাল হৈ পৰিছে সংসদ ভৱনৰ চৌহদ এক ডাঙৰ খবৰ জনাই গৈছো সমগ্ৰ ৰাজ্যবাসীক SIR আৰু ভোট চুৰিক লৈ আজিও প্ৰতিবাদত উত্তাল হৈ পৰিছে সংসদ ভৱনৰ চৌহদ আৰু সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ আৰু দ্বিতীয় দিনা সংসদ ভৱন চৌহদত বিৰোধীৰ বিক্ষোভ কাৰ্যসূচী ষ্টপ SIR আৰু ষ্টপ ভোট চুৰি বিশাল বেনাৰ লৈ প্ৰতিবাদ
আৰু ভোট চুৰি নচলিব SIR নচলিব শ্লোগানেৰে বিৰোধীয়ে উত্তপ্ত কৰিছে পৰিস্থিতি আৰু সংসদ ভৱনৰ মকৰদ্বাৰৰ সন্মুখতে মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ ধৰ্ণা আৰু ধৰ্ণাত অংশ ল'লে সোনিয়া গান্ধী মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধীও আৰু SIR ভোট চুৰিক লৈও আজি প্ৰতিবাদত উত্তাল হৈ পৰিছে সংসদ ভৱনৰ চৌহদ আৰু সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ অহা 8 ডিচেম্বৰত আদালতত দাখিল কৰা হ'ব জুবিন গাৰ্গ হত্যাৰ চাৰ্জশ্বিট আৰু কি থাকিব চাৰ্জশ্বিটত এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ 2 শতাধিক ব্যক্তিৰ সাক্ষ্য লৈছে SITয়ে আৰু অৰ্ধ শতাধিক বিহু কমিটিৰ সাক্ষ্য লৈছে SITয়ে আৰু কোভিডকালীন সময়ত জুবিনক হত্যা কৰিবলৈ আৰম্ভ হৈছিল এক বিশেষ ষড়যন্ত্ৰ আৰু 4 পৰা 5 জন ব্যক্তিৰ নেতৃত্বত আৰম্ভ হৈছিল এই ষড়যন্ত্ৰ আৰু জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল হৈ মাত্ৰ 5 দিনহে বাকী আছে আৰু 8 ডিচেম্বৰত আদালতত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট আৰু কি থাকিব এই চাৰ্জশ্বিটত সেয়া হৈছে লক্ষণীয় আৰু 2 শতাধিক ব্যক্তিৰ সাক্ষ্য লৈছে SITয়ে আৰু অৰ্ধ শতাধিক বিহু কমিটিৰ সাক্ষ্য লৈছে SITয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ PMAY ঘৰত খেলিমেলি কৰিলেই জেল যাব লাগিব পঞ্চায়ত সভাপতি আৰু বিপদত পৰিব জীৱিকা সখীও এটি ডাঙৰ খবৰ জনাইছো PMAY ঘৰক লৈ এবাৰ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ PMAY ঘৰৰ নামত দুৰ্নীতি কৰি হাৰি যাব নোৱাৰিব কোনেও প্ৰকৃততে কেঁচা ঘৰ থকা সকলে পাব লাগিব পকী ঘৰ আৰু জীৱিকা সখীৰ কামক লৈ খৰ্গহস্ত হৈ পৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে আৰু PMAYৰ তালিকা বাছনিত জালিয়াতিৰ কথা মুকলিকৈ স্বীকাৰ আৰু জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকা আশ্বাসযুক্ত আৰু গাঁও পঞ্চায়তৰ সভাপতি সচিবক ধমক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰু শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ আৰু PMAY ঘৰৰ নামত দুৰ্নীতি কৰা সকল এতিয়াৰ পৰা হাৰি যাব নোৱাৰিব PMAY ঘৰৰ নামত দুৰ্নীতি কৰা সকল এতিয়া যাব লাগিব জেললৈ